নমস্কাৰ ই কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি বিজ্ঞানৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰথমটো যিটো অধ্যায় সেই অধ্যায়টোৰ সৈতে আমি আৰম্ভ কৰিব বিচাৰিছো সকলোৱে কিতাপখন উলিয়াই লোৱা বহিটো উলিয়াই লোৱা লগত এটা কলম লোৱা ঠিক আছে তো প্ৰথমতে আমি যোনটো চেপ্টাৰ সেই চেপ্টাৰটোৰ নাম হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ মই বিজ্ঞানৰ কি ভাগ আছে মই ধুনীয়াকৈ তোমালোকক বুজাইছিলো ইয়াৰ আগৰ এটা ক্লাছত যে বিজ্ঞানত কোনখিনিক কেমিষ্ট্ৰি বুলি কয় কোনখিনিক ফিজিক্স বুলি কয় অৰ্থাৎ কোনখিনিক ৰসায়ন বিজ্ঞান কোনখিনিক পদাৰ্থ বিজ্ঞান কোনখিনিক জীৱ বিজ্ঞান কোনখিনিক পৰিৱেশ বিজ্ঞান এনেকে কয় সেই ভাগকেইটাৰ বিষয়ে মই কৈছিলো আজি আমি আৰম্ভ কৰিম সেই ৰসায়ন বিজ্ঞান বুলি মই যিখিনি কৈছিলো কেমিষ্ট্ৰি বুলি যিখিনি কৈছিলো তাৰে প্ৰথমটো অধ্যায় দশম শ্ৰেণীৰ প্ৰথমটো অধ্যায় ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ যাক আমি কম কেমিকেল reactions and its equation ঠিক আছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এতিয়া কথা হল এই চেপ্টাৰটোত আমি কি পাম আমি যদি আমি চাবলৈ যাওঁ আমাৰ দৈনন্দিন জীৱনত আমাৰ চাৰিওফালে আমি ৰাসায়নিক বিক্ৰিয়া দেখিবলৈ পাওঁ কাগজখন জ্বলাই দিলা ছাই হৈ গল এইটো এটা ৰাসায়নিক বিক্ৰিয়া ঠিক আছে তুমি চাউলটো বহাই দিলা ভাত হৈ গল এইটো বস্তুটোৰ পৰিৱৰ্তন হৈ গল ৰাসায়নিক বিক্ৰিয়া পানী তুমি উতলাইছা পানী এটা পাত্ৰ এটাত লৈ পেলাই পানী উতলাই আছা পানীখিনি হুহি নোহোৱা হৈ গল এইটো এটা ৰাসায়নিক বিক্ৰিয়া পানী অকনমান ফ্ৰিজত থৈ দিছা গোট মাৰি পেলাই বৰফ হৈ গল এইটো এটা ৰাসায়নিক বিক্ৰিয়া হয়নে এই বিভিন্ন ধৰণৰ আমি ৰাসায়নিক বিক্ৰিয়া আমাৰ দৈনন্দিন জীৱনত আমি দেখি থাকো ঠিক আছে তো এই ৰাসায়নিক বিক্ৰিয়া বিলাকৰ বিষয়ে আমি ইয়াত পঢ়িম এই ৰাসায়নিক বিক্ৰিয়া বিলাকৰ বিষয় বুলি নহয় ৰাসায়নিক বিক্ৰিয়াৰ মেকানিজম বিলাকৰ বিষয়ে আমি পঢ়িম আৰু সমীকৰণ বিলাক চাম ঠিক আছে তো ৰাসায়নিক বিক্ৰিয়া বুলি কোৱাৰ লগে লগে এটা বস্তু মনত ৰাখিবা অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে অৱস্থা মানে কলো যে কি অৱস্থাৰ পৰিৱৰ্তন হ'ব পাৰে তোমালোকৰ কিতাপৰ প্ৰথম ভাগত লিখা আছে যে চাৰিটা বস্তু হ'ব পাৰে যে অৱস্থাৰ পৰিৱৰ্তন ৰঙৰ উৎপত্তি গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন ৰাসায়নিক বিক্ৰিয়া এটা হলে এইকেইটা হ'ব পাৰে ৰাসায়নিক বিক্ৰিয়া এটা হলে তোমাৰ এইকেইটা তুমি দেখিব পাৰা কি হ'ব পাৰে যে অৱস্থাৰ পৰিৱৰ্তন অৱস্থাৰ পৰিৱৰ্তন মানে কেনেকুৱা সাপোজ আমাৰ বস্তুটো অৱস্থা কেইটা থাকে তিনিটা গোটা জুলীয়া আৰু গেছীয় আমি যিখিনি আমি নৰমালি ক্লাছ 9 বা 10 টেনত আমি এই তিনিটা অৱস্থাৰ বিষয়ে জানো গোটা জুলীয়া আৰু গেছীয় অৰ্থাৎ কেনেকুৱা যে পানীটো জুলীয়া আছিল তাক তুমি গৰম কৰি আছা সি হুহি নোহোৱা হৈ গল সি গেছীয় মানে অৱস্থালৈ ৰূপান্তৰিত হৈ গল হয় নে তো অৱস্থাটো কি হ'ব পাৰে সলনি হ'ব পাৰে পানীটো জুলীয়া আছিল ফ্ৰিজত থৈ দিলে একদম ধুনীয়া একদম ঠাণ্ডা টেম্পাৰেচাৰত থৈ দিলা তেতিয়া সি কি হৈ গল গোট মাৰি পেলাই বৰফ হৈ গল জুলীয়াৰ পৰা গোটা হৈ গল এইটো এটা চেঞ্জ হ'ব পাৰে এইটো হৈ গল অৱস্থাৰ পৰিৱৰ্তন দ্বিতীয় হৈ গল উষ্ণতাৰ পৰিৱৰ্তন দ্বিতীয় কি উষ্ণতাৰ পৰিৱৰ্তন মিনিংটো কেনেকুৱা মানে ধৰা কি কৰিছা তুমি ঠাণ্ডা পানী অকনমান লৈছা সেইটো জুই লগাই দিছা লাহে লাহে তাৰ টেম্পাৰেচাৰটো কি হৈ আছে বাঢ়ি আছে লাহে লাহে তাৰ টেম্পাৰেচাৰটো কি আছে বাঢ়ি আছে সেইটো এটা উষ্ণতা কমৰ পৰা বেছিলৈকে গৈছে টেম্পাৰেচাৰটো ল'ৰ পৰা হাই হৈছে ঠিক আছে বা এনেকুৱা হ'ব পাৰে তুমি কিবা এটা ৰিয়েকশ্যনত তুমি এচিড অলপ ঢালি দিছা ঢালি দিয়াৰ লগে লগে সি ধোঁৱা ওলাই গৈছে গৰম হৈ গৈছে কম আছিল আগতে টেম্পাৰেচাৰ সি বাঢ়ি গল উষ্ণতাৰ পৰিৱৰ্তন হৈছে ঠিক আছে কমৰ পৰা বেছিলৈকে উষ্ণতাৰ পৰিৱৰ্তন এনেকে হ'ব পাৰে বা কেতিয়াবা গৰমৰ পৰাও ঠাণ্ডা হ'ব পাৰে সেই বস্তুটোকে কি বুলি কোৱা হয় টেম্পাৰেচাৰ চেঞ্জ বুলি কোৱা হয় 3 নম্বৰত আমি কম ৰঙৰ পৰিৱৰ্তন ঠিক আছে ৰঙৰ পৰিৱৰ্তন মিনিংটো এনেকুৱা তোমালোকে এটা চেপ্টাৰ পাবা এইটো চেপ্টাৰ শেষ হোৱাৰ পিছত তোমালোকক মই পঢ়াম এচিড ক্ষাৰক আৰু লৱণ এচিড ক্ষাৰক আৰু লৱণত তোমালোকে পাবা ৰঙা লিটমাছ কাগজ আৰু নীলা লিটমাছ কাগজৰ কথা ৰঙা লিটমাছ কাগজ কেতিয়া নীলা হয় নীলা লিটমাছ কাগজ কেতিয়া ৰঙা হয় এইবিলাক কথা মই তোমালোকক ধুনীয়াকৈ সেই চেপ্টাৰটোত বুজাম কিন্তু তাৰ এতিয়া তোমালোকে এইটো বুজি থোৱা যে ৰঙা লিটমাছটো গৈ নীলা হ'ব পাৰে নীলা লিটমাছটো গৈ ৰঙা হ'ব পাৰে বিকজ অফ কেমিকেল ৰিয়েকশ্যন ৰাসায়নিক বিক্ৰিয়াৰ ফলত 4 নম্বৰ হ'ল গেছৰ উৎপত্তি মানে মিনিংটো এনেকুৱা ধৰণৰ তুমি কি এটা ৰিয়েকশ্যন কৰিছা ধৰি লোৱা তুমি ৰিয়েকশ্যন এটা কৰিছা সেই ৰিয়েকশ্যনটোত এটা কোন ধৰণৰ গেছ নাছিল প্ৰথমতে কিন্তু কিবা দুটামান বস্তু মিক্স কৰি দিয়াৰ পিছত তাত এটা মানে বুৰবুৰণিৰ সৃষ্টি হ'ল তোমালোকে কাৰ্যকলাপ বিলাক পঢ়িছা তোমালোকে ক্লাছ 10ৰ কিতাপখনৰ কাৰ্যকলাপ বিলাক পঢ়ি চালে বুজি পাবা যে তুমি অমুক বস্তু লোৱা হাতত তাৰ পিছত অমুক যোগ কৰি দিয়া লাষ্টত তুমি কি দেখিবলৈ পাবা বুৰবুৰণি দেখিবলৈ পাবা ফট ফট শব্দ কৰি
বুৰবুৰণি উঠাৰ দেখিবলৈ পাবা এই ধৰণৰ বস্তুবিলাক তোমালোকে বুজি পাবা মানে কেমিকেল ৰিয়েকশ্যনত কি হ'ব পাৰে গেছৰ উৎপত্তি হ'ব পাৰে বেছিভাগ হাইড্ৰজেন গেছ উৎপত্তি হয় কেতিয়াবা কেতিয়াবা কাৰ্বন ডাই অক্সাইড গেছৰ উৎপত্তি হয় গতিকে গেছৰ উৎপত্তিৰ বিষয়ে তোমালোকে পঢ়িব পাবা গতিকে কেমিকেল ৰিয়েকশ্যন এটাত এই চাৰিটা বস্তু হ'ব পাৰে কি হ'ব পাৰে পোন প্ৰথমতে অৱস্থাৰ পৰিৱৰ্তন অৱস্থাৰ বিলাক সলনি হ'ব পাৰে উষ্ণতাৰ পৰিৱৰ্তন টেম্পাৰেচাৰ বিলাক কমৰ পৰা বেছি বা বেছিৰ পৰা কম হ'ব পাৰে ৩ নম্বৰ ৰঙৰ পৰিৱৰ্তন ৰংটো সলনি হ'ব পাৰে ৰঙা লিটমাছ নীলা হ'ল নীলা লিটমাছ ৰঙা হ'ল 4 নম্বৰ গেছৰ উৎপত্তি হাইড্ৰজেন গেছ বা কাৰ্বন ডাই অক্সাইড গেছ এইবিলাক উৎপত্তি হ'ব পাৰে তো এইখিনি নৰ্মেল কথা তোমালোকে বুজি পালা তাৰ পিছত এতিয়া আহিল ৰাসায়নিক সমীকৰণ আমি কেনেকে লিখিম ৰাসায়নিক সমীকৰণ লিখাৰ ধৰণটো চাই লোৱা প্ৰথম কথা আগতে যেতিয়া কি হৈছিল বিজ্ঞানী বিলাকে একদম পুৰণি সময়ত এনেকে ৰাসায়নিক বিক্ৰিয়া একোটা লিখিছিল চোৱা কি লিখিছে যে মেগনেছিয়াম ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় কিমান এটা দীঘল লাইন এটা ঠিক আছে যে কি কৈছে মেগনেছিয়ামৰ ফিটা এডাল লৈছে সেইডাল অক্সিজেনৰ উপস্থিতিত জ্বলাই দিছে তাৰ পিছত মেগনেছিয়াম অক্সাইডলৈ ৰূপান্তৰিত হৈছে মানে আমি মেইন কথা কি বুজি পালো যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে এই ধৰণে প্ৰথমতে লিখিছিল অলপ লেংৰি হৈছে নে কোৱাচোন লিখোতে অকনমান দীঘল হৈছে নে লাইনটো যে মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হয় আজিৰ যুগত কাৰ ইমান সময় থাকে ভাই এনে ইমান দীঘলকে লিখি থকাৰ সেইকাৰণে লাহে লাহে এটা ধৰণ উৎপত্তি হ'ব ধৰিলে লাহে লাহে এটা কনচেপ্ট সৃষ্টি হ'ব ধৰিলে আৰু সেই কনচেপ্টটোৰ নাম হ'ল শব্দ সমীকৰণ মানে শব্দৰ জৰিয়তে তাক আমি বুজাম তাক আমি ইমান দীঘল লাইন আমি লিখি নাথাকো শব্দটো হ'ব এনেকুৱা যে তাত কি দিছো প্ৰথম মই তাত দিছো মেগনেছিয়াম কি দিছো মই মেগনেছিয়াম কাৰ উপস্থিতিত অক্সিজেনৰ উপস্থিতিত তাৰ পিছত কি উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড লাহে লাহে বিজ্ঞানী বিলাকে এই বস্তুটো ধাৰণা এই সৃষ্টি কৰিলে যে আমি ইমান দীঘলকে লিখাৰ সলনি এনেকে লিখিব নোৱাৰো নে যে মেগনেছিয়ামৰ লগত অক্সিজেন যোগ কৰিলে মেগনেছিয়াম অক্সাইডৰ উৎপন্ন হয় উৎপত্তি হয় মানে কি লিখিলে বিজ্ঞানীসকলে লাহে লাহে এই কনচেপ্টটো ডেভেলপ কৰিলে যে মেগনেছিয়াম যোগ অক্সিজেন সমান মেগনেছিয়াম অক্সাইড অৰ্থাৎ তেওঁলোকে ইমান দীঘলকে লিখাৰ সলনি এটা সমীকৰণৰ জৰিয়তে দেখুৱাই দিলে আৰু ইয়াকে কি বুলি কোৱা হয় শব্দ সমীকৰণ বুলি কোৱা হয় অৰ্থাৎ মেগনেছিয়াম যোগ অক্সিজেন ইকুৱেল মেগনেছিয়াম অক্সাইড ঠিক আছে এতিয়া এই বস্তুটোৰ পৰা এটা বস্তু তোমালোকে জানিব লাগিব এতিয়া যে মই লিখিলো ইয়াত মেগনেছিয়াম যোগ অক্সিজেন তোমালোকে বহি কলম উলিয়াই লোৱা দেই কিতাপখনো উলিয়াই লোৱা সন্মুখত মেগনেছিয়াম যোগ অক্সিজেন is equal কি মেগনেছিয়াম অক্সাইড is equal কি মেগনেছিয়াম অক্সাইড মেগনেছিয়াম যোগ অক্সিজেন is equal মেগনেছিয়াম অক্সাইড এই ৰিয়েকচনটোত এই শব্দ সমীকৰণটোক এইটো কি বুলি কয় শব্দ সমীকৰণ অলপ আগতে পঢ়িলো এইটো কি বুলি কয় শব্দ সমীকৰণ এই শব্দ সমীকৰণটোত এটা বস্তু তোমালোকে মনোযোগ দি চাবা এটা বস্তু মনোযোগ দি চাবা এই কাৰ্চিনৰ বাওফালে যিখিনি লিখিলো সেইখিনিক কোৱা হয় সদায় বিক্ৰিয়ক পদাৰ্থ বুলি কোৱা হয় কি বুলি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ কাৰ্চিনৰ বাওফালে লিখাখিনি কি বুলি কোৱা হয় বিক্ৰিয়ক পদাৰ্থ মনত ৰাখিবা এটা নতুন শব্দ পালা এইটো মনত ৰখাৰ বাহিৰে বেলেগ উপায় নাই কাৰ্চিন এইটো কাৰ্চিন দেখিছা বাওফালে যিমান লিখিবা এটা লিখা দুটা লিখা তিনিটা লিখা হাজাৰটা লিখা দ্যাটছ ইউৰ মৰ্জি এইটো তোমাৰ কথা তোমাৰ মতে লিখি থাকিব পাৰিবা যিমানটা লিখা বাওফালে সেইটো হ'ব বিক্ৰিয়ক পদাৰ্থ কি হ'ব এইটো বিক্ৰিয়ক পদাৰ্থ আৰু কাৰ্চিনৰ সোঁফালে যিমান লিখিবা সেইটো হ'ব বিক্ৰিয়াজাত পদাৰ্থ তাক আমি কি বুলি ক'ম বিক্ৰিয়াজাত পদাৰ্থ পালা বুজি যে বাওফালে যিটো থাকিব সেইখিনি হ'ব বিক্ৰিয়ক পদাৰ্থ আৰু সোঁফালে যিখিনি লিখিম সেইটো হ'ব বিক্ৰিয়াজাত পদাৰ্থ হৈ গ'ল তো এইটোক আমি কি বুলি ক'ম শব্দ সমীকৰণ কিন্তু আৰু লগত এই দুটা বস্তু মনত ৰাখিলা দুটা বস্তু পালা এটা পালা কি লিখি লোৱা ধুনীয়াকে বিক্ৰিয়ক পদাৰ্থ লিখি ল'বা যে কাৰ্চিনৰ ৰাসায়নিক সমীকৰণ এটা কাৰ্চিনৰ বাওফালে থকাখিনিক আমি বিক্ৰিয়ক পদাৰ্থ বুলি ক'ম আৰু কাৰ্চিনৰ সোঁফালে থকাখিনিক আমি কি বুলি ক'ম বিক্ৰিয়াজাত পদাৰ্থ বুলি ক'ম এইখিনিক আমি কি বুলি ক'ম বিক্ৰিয়ক পদাৰ্থ আৰু কাৰ্চিনৰ সোঁফালে থকাখিনিক আমি কি বুলি ক'ম বিক্ৰিয়াজাত পদাৰ্থ হৈ গ'ল এইখিনিলৈকে আমি ধুনীয়াকে বুজিছো কোনো সমস্যাৰ কাৰণ নাই চিন্তাৰ কাৰণ নাই তাৰপিছত লাহে লাহে আকৌ বিজ্ঞানী বিলাকে ভাবিলে যে আমাৰ ইমান লিখি থকাওতো সময় নাই
ইমান লিখি থাকিম নে যে মেগনেছিয়াম বুলি ইমান দীঘলকে, অক্সিজেন বুলি ইমান দীঘলকে, মেগনেছিয়াম অক্সাইড বুলি ইমান দীঘলকে আমি ইমান লিখি থাকিব আমাৰ সময় জানো আছে আমাৰ হাতত? আজিকালি সময় নাথাকে মানুহৰ হাতত। তো লাহে লাহে কি কৰিব ধৰিলে, এই সংকেত বিলাক বিচাৰিব ধৰিলে। সংকেত মানে কি? সংকেত মানে হ'ল কি, মেগনেছিয়াম বুলি যে লিখো তাৰে সলনি মেগনেছিয়ামৰ এটা সংকেত লিখি ল'ব নোৱাৰি নেকি? ক'ৰ পৰা আনিম সংকেতটো? যিবিলাক আমি পৰ্যাবৃত্ত তালিকাত যিবিলাক সংকেত ব্যৱহাৰ কৰো তাৰ পৰা আমি সেই সংকেত বিলাক লৈ আহিম। গতিকে মেগনেছিয়াম বুলি কোৱাৰ লগে লগে এই মেগনেছিয়ামৰ সংকেতটো বিচাৰিব লাগিল। মেগনেছিয়ামৰ সংকেতটো হ'ল Mg। ঠিক আছে, মেগনেছিয়ামৰ সংকেত কি? Mg। লগতে আমি লিখিছিলো যোগ অক্সিজেন, যোগ অক্সিজেন। তো সেই অক্সিজেনটোক আমি কি কৰিম? অক্সিজেনৰ সংকেতটো বিচাৰিম। অক্সিজেনৰ সংকেত কি আছিলে? অক্সিজেনৰ সংকেত আছিলে O2। ঠিক আছে, অক্সিজেনৰ সংকেত কি আছিলে? O2 আছিলে। তাৰ পিছত গৈ পেলাই কি হৈ গ'ল? মেগনেছিয়াম অক্সাইড হৈ গ'ল। গৈ পেলাই কি হৈ গ'ল? সি মেগনেছিয়াম অক্সাইড। আৰু মেগনেছিয়াম অক্সাইডৰ সংকেত হ'ল MgO। মেগনেছিয়াম অক্সাইডৰ সংকেত হ'ল কি? MgO। গতিকে আমি তেনেকে লিখাৰ সলনি আমি এনেকে লিখিব নোৱাৰো নেকি যে মেগনেছিয়াম যোগ অক্সিজেন ইজ ইকুৱেল মেগনেছিয়াম অক্সাইড? এনেকে লিখাৰ সলনি আমি এনেকে লিখিব নোৱাৰো নেকি যে Mg প্লাছ O2 তাৰ চিন দি পেলাই MgO এনেকে লিখিব আমি নোৱাৰো নেকি? অফকোৰ্স পাৰো। আৰু সেইকাৰণে বিজ্ঞানীসকলে কি কৰিলে? লাহে লাহে এনেকুৱাকে লিখিব আৰম্ভ কৰিলে। গতিকে এইটোক আমি এটা নতুন নাম দিম। এইটোক কম আমি জকা সমীকৰণ বুলি কম। কি বুলি কম? জকা সমীকৰণ। প্ৰথমতে লিখিছিল এটা ষ্টেটমেন্ট হিচাপত বাক্যৰ শাৰীত, বাক্যৰ ৰূপত। সেইটো বহুত দীঘল পালে, সেইকাৰণে শব্দ সমীকৰণত লিখা কৰিলে। লাহে লাহে গৈ তাৰে সংকেত বিলাক লৈ পেলাই এনেকে লিখা কৰিলে। আৰু এইটোক আমি লাহে লাহে কি বুলি কম? জকা সমীকৰণ। আৰু আজিকালি আমি যিবিলাক ব্যৱহাৰ কৰিম আমি এইটোহে ব্যৱহাৰ কৰিম লিখাৰ ক্ষেত্ৰত, কিন্তু আমি এই জকা সমীকৰণটোহে ব্যৱহাৰ কৰিম। এতিয়ালৈকে তোমালোকে বুজি পাইছা যিখিনি পঢ়াইছো যে কি কি কয় ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ? ৰাসায়নিক বিক্ৰিয়া এটা হলে কি কি উৎপত্তি হয়? ৰঙৰ উৎপত্তি, গেছৰ উৎপত্তি, অৱস্থাৰ পৰিৱৰ্তন, উষ্ণতাৰ পৰিৱৰ্তন, এইখিনি হ'ল। সেইটো গম পালা। তাৰপিছত সমীকৰণ এটা কেনেকে লিখো, এটা বাক্যৰ শাৰীত ষ্টাইলত লিখো, এনেকে গম পালা। তাৰপিছত সমীকৰণটো আমি কেনেকে লিখো, শব্দৰ ৰূপত লিখো, তাক শব্দ সমীকৰণ বুলি কয়। সেইটোতো সময় যায়, সেইকাৰণে সংকেতৰ জৰিয়তে লিখো, তাক আমাৰ কি বুলি কয়? জকা সমীকৰণ বুলি কয়। এইখিনি লিখে আমাৰ হৈ গ'ল। তাৰপিছত এতিয়া কথা হ'ল কি, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? সন্তুলিত ৰাসায়নিক সমীকৰণৰ মিনিংটো এইটো যে তুমি বজাৰ কৰি পাইছা, দোকানত কিবা কিনি পাইছা। ধৰা তুমি মাংসৰ দোকানত কৈছা, মাংস কিনিছা, যে কৈছা যে মাংস 1 কেজি দিয়কচোন বুলি মাংসৰ দোকানীজনক কৈছে। তেতিয়া কি কৰিছে মাংসৰ দোকানীজনে? কি কৰিছে? দাগাবাল্লাত, তোমালোকে জোখা দেখিছা, দাগাবাল্লা এখন এনেকে লৈছে, লৈ পেলাই একফালে মাংসখিনি তুলিছে আৰু একফালে এটা মানে কি তুলিছে, যিটো হয় আমি বস্তুটো জোখো, তাৰ পাল্লাত যিটো আমাৰ সেই তুলি দিয়ে 1 কেজিত দাগা বুলি কয়, তাক দাগা, হয় নে? আমাৰ ফালে দাগা বুলি কয় সেইটো। 1 কেজিত দাগা, আধা কেজিত দাগা, নলবাৰীৰ ফালে দাগা বুলি কয় তাক। বেলেগ বেলেগ জাগাত বেলেগ বেলেগকে ক'ব পাৰে কি বুলি কয়। আমাৰ ফালে এইটো কিন্তু দাগা বুলি কয়। তো দাগাবিলাক তুলি দিয়ে, হয় নে? 1 কেজিত দাগা, আধা কেজিত দাগা, এনেকে তুলি দিয়ে। কি কৰে? সেইফালে 1 কেজিৰ মাংসৰ পলিথিনটো তুলি দিয়ে, আৰু এইফালে 1 কেজিৰ এটা দাগা তুলি দিয়ে। ঠিক আছে, তো যদি এই দুটা বেলেঞ্চত আছে তেতিয়াহ'লে কি হয় যে ইয়েছ 1 কেজি মাংস তাত আছে। যদি বোলে 1 কেজিৰ সেই দাগাটো তলত পৰিছে কিন্তু মাংসখিনি ওপৰত উঠি আছে, মানে কি বুজি পাইছা? যে মাংসৰ পৰিমাণটো কমি আছে। তাত কি কৰে? 1 পিচ আৰু মাংস আনি পেলাই তাত দি দিয়ে, তেতিয়া বেলেঞ্চ হৈ যায়। অথবা মাংসৰ এইটো বহুত তলত আছে, মাংসৰ পলিথিনটো, দাগাটো বহুত ওপৰত উঠি আছে, তেতিয়া দোকানীজনে কি কৰে? মাংসৰ বেপাৰীজনে কি কৰে? যে তাৰ পৰা মাংস 1 পিচ বা 2 পিচ উলিয়াই থৈ দিয়ে, তেতিয়া সি অট'মেটিকেলি ওপৰলৈ উঠি আহে আৰু দাগাটো আহি আহি বেলেঞ্চত ৰৈ যায়। যেতিয়া বেলেঞ্চত ৰয় তেতিয়াহে তোমাক মাংসৰ পলিথিনটো দিয়ে, যে 1 কেজি মাংস আপুনি লওক, মোক পইচাটো দিয়ক। সেই ধৰণৰ কথা ইয়াত আছে। অলপ আগতে যিটো ৰিয়েকচন লিখিলো, Mg প্লাছ O2 ইজ ইকুৱেল টু MgO, এই বস্তুটো সন্তুলিত হৈ আছিল নে নাই? অৰ্থাৎ বেলেঞ্চ হৈ আছিল নে নাই? যেনেকে মাংস বেপাৰীজনে দাগাবাল্লাত মাংসটো জুখিছিল, তেনেকে আছিল নে নাই চোৱা। এইফালে বাওফালে মেগনেছিয়াম আছে, এইফালে বাওফালে মেগনেছিয়াম আছে, বাওফালে অক্সিজেন আছে। সোঁফালেও মেগনেছিয়াম আছে, সোঁফালেও অক্সিজেন আছে, একে বস্তু আছে দুয়োফালে। কিন্তু কেইটা আছে সেইটো চাব লাগে। এতিয়া কেইটাটো আমি উলিয়াম কেনেকে? কেইটাটো আমি উলিওৱা নিয়মটো এনেকুৱা যে এইফালে তলত কিমান আছে চাবা, তলত কিমান আছে চাবা, আৰু
আগফালে কিমান আছে চাবা কি কৈছো মই তলত কিমান আছে চাবা আৰু আগফালে কিমান আছে চাবা তলত কিমান আছে একো নাই মানে 1 আছে আৰু আগফালে কিমান আছে একো নাই মানে 1 আছে তলতো 1 আগফালেও 1 গতিকে 1 1 গুণ 1 দুইটা পূৰণ কৰি দিবা কি কৈছো বুজি পাইছা কেনেকে উলিয়াম আমি মেগনেছিয়ামৰ সংখ্যাটো কেনেকে উলিয়াম এই কাষত কিমান আছে একো নাই মানে 1 আছে আগত কিমান আছে একো নাই মানে 1 আছে দুইটা পূৰণ কৰি দিয়া 1 1 গুণ 1 মেগনেছিয়াম মানে এটা আছে পাইছা বুজি কি কৈছো মই অক্সিজেন কেনেকে উলিয়াবা তলৰ ফালে 2 আছে আগত একো নাই মানে 1 আছে 2 1 গুণ 2 অক্সিজেন দুটা আছে 2 ঠিক আছে এইফালে মেগনেছিয়াম কেইটা আছে চাম ইয়াত তলত একো নাই মানে 1 আছে আগফালে একো নাই মানে 1 আছে 1 1 গুণ 1 মেগনেছিয়াম এটা অক্সিজেন ইয়াত তলত একো নাই মানে 1 আছে আগফালে একো নাই মানে 1 আছে এইফালে এটা অক্সিজেন এটা এতিয়া মিলাই চোৱা বাওফালে মেগনেছিয়াম এটা আছিল বাওফালে মেগনেছিয়াম কেইটা আছিল এটা আছিল সোঁফালেও মেগনেছিয়াম এটা আছে মানে ই সন্তুলিত হৈ আছে এইফালে মেগনেছিয়াম দুটা এইফালে অক্সিজেন দুটা আছিল সোঁফালে কিন্তু এটা আছে মানে ই সন্তুলিত হৈ থকা নাই মানে এই ৰিয়েকচনটো সন্তুলিত ৰিয়েকচন নে অসন্তুলিত ৰিয়েকচন মানে ই অসন্তুলিত ৰাসায়নিক সমীকৰণ মানে ই সন্তুলন হোৱা নাই অসন্তুলিত ৰাসায়নিক সমীকৰণ অসন্তুলিত ৰাসায়নিক সমীকৰণ বুজি পাইছা মানে কি অসন্তুলিত ৰাসায়নিক সমীকৰণ তো ইয়াত এটা কথা কৈছে ধুনীয়াকে মই মাতি দিছো ভৰৰ নিত্যতা সূত্ৰ মতে মানে ল অফ কনজাৰভেশ্যন অফ মাছৰ মতে কি কৈছে যে ৰাসায়নিক বিক্ৰিয়া এটা ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে মানে ভৰৰ মাছৰ অৰ্থাৎ মাছ যিটো আমি এমেডাবলেছ মাছ যাক আমি ভৰ বুলি কওঁ সেই বস্তুটো সৃষ্টি নতুনকে সৃষ্টিও হ'ব নোৱাৰে বা সি বিনাশো হ'ব নোৱাৰে nor it can be made or not nor it can be destroyed হয়নে neither it can be made or nor it can be destroyed সে তাক সৃষ্টিও কৰিব নোৱাৰি তাক বিনাশো কৰিব নোৱাৰি অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া তাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব মানে বিক্ৰিয়াজাত সোঁফালে থকা মৌলবিলাকৰ যিমান ভৰ বাওঁফালে থকা মৌলবিলাকৰো সিমান ভৰ হ'ব লাগিব দুইফালে সমান হ'ব লাগিব তেতিয়া বেলেঞ্চ হ'ব তেতিয়াহে আমি তাক কি বুলি ক'ম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি তাক তেতিয়াহে আমি কি বুলি ক'ব পাৰিম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি ক'ব পাৰিম ঠিক আছে তো আমি এটা ৰিয়েকচন চাই লওঁ এই ৰিয়েকচনটোত আমি মিলি আছে নে নাই চাম জিংক যোগ সালফিউৰিক এসিড ইজ ইকুৱেল জিংক সালফেট যোগ হাইড্ৰজেন এতিয়া তোমালোকৰ এটা কথা হ'ব এই চেপ্টাৰটোত তোমালোকে বিভিন্ন মৌলবিলাকৰ সংকেত পাবা যেনে জিংক মানে Zn অলপ আগতে মেগনেছিয়াম মানে Mg পালা ঠিক আছে মেগনেছিয়াম অক্সাইড মানে MgO পালা অক্সিজেন মানে O2 পালা এই ধৰণৰ বস্তুবিলাক আগে পিছে যদি জানা নাছিলে এতিয়া এটা কাম কৰিবা এখন বহি বনাই ল'বা নতুবা এটা ধুনীয়া তালিকা বনাই ল'বা যি মই কৈ যাওঁ যি ইয়াত পাই যোৱা যি কিতাপত শিকাই যোৱা হয় সেইবিলাক ধুনীয়াকে লিখিবা এনেকে লিখিবা যে মেগনেছিয়াম কাচিন দি পেলাই লিখিবা Mg অক্সিজেন কাচিন দি লিখিবা O2 মেগনেছিয়াম অক্সাইড ইফালে লিখিলা কাচিন দি পেলাই লিখিবা MgO2 MgO এনেকে লিখি থৈ যাবা হা তেতিয়া তোমালোকৰ সংকেতবিলাক মনত থাকিব নহলে সংকেতবিলাক পাহৰি যাবা জিংক বুলি লিখিলা লিখি পেলাই লিখিবা Zn ঠিক আছে তো এতিয়াৰ পৰাই সালফিউৰিক এসিডৰ সংকেতটো নাজানা ইয়াত মই ধুনীয়াকে দি দিছো H2SO4 আজি গম পালা তো লিখি থবা এনেকে এখন তালিকা বনাই ধুনীয়াকে লিখি লবা জিংক সালফেট সংকেতটো আগতে শুনা নাছিলা আজি পালা ZnSO4 তো তালিকা বনাই এনেকে লিখি থবা তো জিংক যোগ সালফিউরিক এসিড কার্সিন জিংক সালফেট যোগ হাইড্রোজেন বুঝি পালা এই রিঅ্যাকশনটো আমি লিখিম জিংক মানে Zn প্লাস সালফিউরিক এসিড H2SO4 কার্সিন দি পেলাই লিখা ZnSO4 জিংক সালফেট তো এতিয়া গম পালা যে জিংক সালফেট মানে ZnSO4 জিংক সালফেট মানে কি ZnSO4 গতিকে তালিকাখনত লিখিবা জিংক সালফেট কার্সিন দি পেলাই লিখিবা ZnSO4 যোগ হাইড্রোজেন হাইড্রোজেনক আমি H বুলি নিলিও H2 বুলি লিখো নরমালি লিখো হাইড্রোজেন বুলি লিখি H2 বুলি লিখি থবা এনেকে তালিকা এখন বনাই থবা এতিয়া চোৱা বাওফালে থকাখিনি কি বিক্ৰিয়ক আৰু সোঁফালে থকাখিনি বিক্ৰিয়াজাত এতিয়া চোৱা কেইটা মৌল আছে LHS অৰ্থাৎ বিক্ৰিয়কত থকা পৰমাণুৰ সংখ্যা বাওফালে Zn তলত একো নাই মানে 1 আছে আগত একো নাই মানে 1 আছে গতিকে দুইটা পূৰণ কৰি দিয়া 1 1 গুণ 1 জিংক কেইটা বাওফালে এটা ঠিক আছে জিংক এটা হাইড্রোজেন চোৱা ইয়াত তলত 2 আছে আগত একো নাই মানে 1 আছে 2 1 গুণ 2 হাইড্রোজেন দুটা ঠিকে আছে তাৰপিছত সালফাৰ ইয়াৰ তলত একো নাই মানে 1 আছে চোৱা সালফাৰৰ তলত কিন্তু 2 বুলি ভাবিব নোৱাৰা হাইড্রোজেনৰ লগত এই 2 আছে দেখিছানে এই 2 H2 এনেকে আছে H2SO4 এই দুইটো হাইড্রোজেনৰ লগতে আছে কিন্তু সালফাৰৰ তলত একো নাই মানে 1 আছে ঠিক আছে একো নাই মানে কি আছে সালফাৰৰ তলত 1 আছে গতিকে সালফাৰৰ তলত কিন্তু 1 হে আছে আৰু আগত কি আছে একো নাই মানে 1 আছে গতিকে সালফাৰ কেইটা হ'ব 1 1 গুণ 1 সালফাৰ এটা বুজি পাইছা নে কেনেকে উলিয়াই অক্সিজেনৰ তলত কেইটা আছে 4টা আগত একো নাই আগ মানে এইখিনি চাব নোৱাৰা এইখিনি চাব নোৱাৰা এইফালে চাবা
আগত কিমান আছে একো নাই মানে 1 আছে তো আগত 4 1 গুণ 4টা ঠিক আছে তো বাওফালে গম পালো হাইড্ৰোজেন কেইটা এটা জিংক এটা হাইড্ৰোজেন দুটা তাৰপিছত সালফাৰ এটা অক্সিজেন 4টা সোঁফালে কি আছে চোৱা সোঁফালে জিংক কেইটা আছে ইয়াৰ তলত একো নাই মানে 1 আগফালে 1 1 1 গুণ এটা সালফাৰ কেইটা আছে হাইড্ৰোজেন আছে হাইড্ৰোজেন চাইলো হাইড্ৰোজেন ইয়াত 2 আগত একো নাই মানে 1 2 1 গুণ 2 দুটা সালফাৰ কেইটা আছে সালফাৰ ইয়াত তলত একো নাই মানে 1 আগত 1 1 1 গুণ 1 সালফাৰ এটা অক্সিজেন কেইটা এইটো তলত থাকিব লাগে 4টো হা ইয়াত ZnSO4 তলত 4টা আগত একো নাই মানে 1 4 1 গুণ 4টা তো চোৱা হাইড্ৰোজেন মিলি আছে হাইড্ৰোজেন কেইটা এটা মিলি আছে জিংক এটা মিলি আছে হাইড্ৰোজেন কেইটা দুটা মিলি আছে সালফাৰ কেইটা এটা মিলি আছে অক্সিজেন কেইটা 4টা মিলি আছে গতিকে মিলি আছে মানে এই ৰিএকচনটো আমি সন্তুলন কৰিবলগীয়া একো নাই কাৰণ ই সন্তুলিত ৰাসায়নিক সমীকৰণ মানে এইটো কি সন্তুলিত ৰাসায়নিক সমীকৰণ মানে ই কি হৈ আছে অলৰেডি সন্তুলন হৈ আছে ই কি সন্তুলিত ৰাসায়নিক সমীকৰণ সন্তুলিত ৰাসায়নিক সমীকৰণ অলপ আগতে যোনটো মেগনেছিয়ামৰ চাইছিলো সেইটো আছিল অসন্তুলিত ৰাসায়নিক সমীকৰণ কিন্তু এইটো কি হৈ আছে সন্তুলন হৈয়ে আছে ঠিক আছে সেইকাৰণে আমি ইয়াক কি বুলি কম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম সন্তুলিত ৰাসায়নিক সমীকৰণ বুলি কম তাৰপিছত এতিয়া এই তিনিটা সন্তুলন কৰিব দিছে তোমাক এই তিনিটা ৰাসায়নিক সমীকৰণ সন্তুলন কৰিব দিছে তলৰ ৰাসায়নিক সমীকৰণ তিনিটা সন্তুলন কৰা ঘৰত চেষ্টা কৰিবা বুলি কোৱাৰ আগতে মই এটা কৰি দিছো কাৰণ সন্তুলন কৰাটোতো শিকোৱা নাই তোমালোকক কেনেকৈ কৰিম মই কৰি দিছো চোৱা ইয়াত আছিলে Mg প্লাস O2 is equal to MgO ঠিক আছে তো Mg প্লাস O2 is equal to MgO ইয়াৰ কোনফালে কেইটা আছিল অলপ আগতে কৰিছো Mg মেগনেছিয়াম এটা এইফালে এটা অক্সিজেন এইফালে দুটা এইফালে এটা তো আমি কি কৰিম প্ৰথমতে এইফালে অক্সিজেন যেহেতু দুটা হৈ আছে এইফালেও দুটা বনাই লম ঠিক আছে এইফালে অক্সিজেন কেইটা হৈছে দুটা এইফালেও কেইটা বনাই লম দুটা বনাই লম তো দুটা আমি কেনেকৈ বনাই লম ইয়াত দুটা বনাবৰ কাৰণে আমি কি কৰিব লাগিব অক্সিজেন দুটা বনাব লাগিব তো আমি তলত 2 দি দিলে কাম চেজ হৈ যায় কিন্তু আমি তলত দিব নোৱাৰো প্ৰবলেমটো সেইটো হৈ যায় তলত আমি 2 বুলি লিখি দিব নোৱাৰো 2টো আমি সদায় যেতিয়া আমি সন্তুলন কৰিম সন্তুলন কৰোতে যেতিয়া সংখ্যাবিলাক লিখিম সদায় আমি আগত লিখিব লাগিব আগত মানে ইয়াতটো লিখিব নোৱাৰো কাৰণ এইটো এটা যৌগ হৈ আছে মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি আছে গতিকে মাজতটো লিখি দিব নোৱাৰো গতিকে আগত লিখিব লাগিব ক'ত লিখি দিম আগত 2 বুলি লিখি দিম লিখি দিলো তো অক্সিজেন কেইটা হৈ গল ইয়াৰ তলত একো নাই মানে 1 আছে 1 2 গুণ দুটা এইফালে দুটা আছিল প্ৰবলেমটো ক'ত হৈ গল জানানে অক্সিজেনক মিলাব যাওতে মেগনেছিয়াম কেইটা হৈ গল চোৱা ইয়াৰ তলত একো নাই মানে 1 আছে ইয়াত 2 1 2 গুণ 2 মেগনেছিয়াম এইফালে কেইটা হৈ গল দুটা হৈ গল প্ৰবলেমটো তাতে হৈ গল ফসি আমি তাতে গলো তো মেগনেছিয়াম ইয়াত আমি কি কৰি দিব লাগিব তলতটো 2 দিব নোৱাৰো আগত ইয়াত 2 দিব লাগিব এতিয়া মিলিল নাই চোৱা মেগনেছিয়াম এইফালে কেইটা হল এইফালে দুটা অক্সিজেন এইফালে কেইটা হল দুটা এইফালে মেগনেছিয়াম কেইটা দুটা অক্সিজেন কেইটা দুটা পাইছানে বুজি পাইছা বুজি নিশ্চয় বুজি পাইছা তাৰপিছত তোমালোকে এই দুটা হোমৱৰ্ক কৰিবানে মই কৰি দিছো দিয়া Fe + H2O = Fe3O4 + H2 Fe মানে কৈ গৈছো লিখি লোৱা Fe মানে আইৰন বা ফেৰাছ বুলি কোৱা হয় Fe মানে কি আইৰন বা ফেৰাছ Fe + H2O = Fe3O4 + H2 Fe + H2O আৰ্চিন Fe3O4 + H2 তো বাওফালে চোৱা Fe কেইটা আছে ফেৰাছ ইয়াক কি বুলি কয় ফেৰাছ বা আইৰন মই লিখি দিছো দৰকাৰ হলে নাম কেইটা নাজানা নাম কেইটা লিখি দিম তোমালোকে এখন তালিকা বনাই লিখি থৈ যাবা Fe কেইটা ইয়াৰ তলত একো নাই মানে 1 আগফালে 1 1 1 গুণ এটা হাইড্ৰোজেন কেইটা আছে হাইড্ৰোজেন ইয়াৰ তলত চোৱা কেইটা আছে হাইড্ৰোজেন তোমাৰ হাইড্ৰোজেন ইয়াৰ দুটা আছে আগফালে একো নাই মানে 1 আছে তো হাইড্ৰোজেন কেইটা দুটা অক্সিজেন কেইটা হ'ব ইয়াৰ তলত 1 আগফালে 1 1 1 গুণ এটা সোঁফালে কেইটা আছে চোৱা ফেৰাছ কেইটা ফেৰাছক আইৰন বুলিও কোৱা হয় অৰ্থাৎ ফেৰাছ বুলিও ক'ব পাৰো তিনিটা হাইড্ৰোজেন কেইটা দুটা অক্সিজেন কেইটা চাৰিটা তো মিলি কুনি থকা নাই বাকিতো হাইড্ৰোজেন মিলি আছিল দুটা দুটা অক্সিজেন মিলি থকা নাই এইফালে এটা এইফালে চাৰিটা আইৰন এইফালে এটা এইফালে তিনিটা গতিকে প্ৰথমতে মই এটা কাম কৰি লওঁ আইৰনক মিলাই লওঁ প্ৰথমতে মই কি কৰি লওঁ আইৰন এইফালে তিনিটা আছিল এইফালে এটা আছে গতিকে তলততো 3 দিব নোৱাৰো ক'ত দিম আগত 3 দিম গতিকে আইৰন কেইটা হৈ গল তিনিটা হৈ গল এইফালে ফেৰাছ অৰ্থাৎ আইৰন তিনিটা এইফালেও তিনিটা আইৰনটো মিলাই ললো কোনো সমস্যা নাই অক্সিজেন চোৱা অক্সিজেন এইফালে কেইটা আছে চাৰিটা এইফালে কেইটা আছে এইফালে কিন্তু এটা আছে দেখিছানে অক্সিজেন এইফালে এটা আছে তো আমি কি কৰিম 4
দিব লাগিব ক'ত দিম ইয়াত দিম নে আগফালে দিম সদায় কিন্তু আমি আগফালে দিব লাগিব তো ইয়াত আমি 4 দি দিলো 4 দিয়াৰ লগে লগে অক্সিজেন কেইটা হৈ গ'ল 4টা হৈ গ'ল কোনো সমস্যা নাই ইয়াত তোমাৰ অক্সিজেন 4টা হৈ গ'ল 4 দিয়াৰ লগে অক্সিজেন 4 ঠিক আছে তো ইয়াত আইৰন 3টা কৰি দিলো 3 আৰু সব মিলি গ'ল কিন্তু এটা প্ৰবলেম হৈ গ'ল আগত যেতিয়া 4টো বহাই দিলো দিয়াৰ লগে লগে হাইড্ৰোজেন কেইটা হৈ গ'ল চোৱা 4H2O এনেকুৱা হৈ গ'ল ন তো হাইড্ৰোজেন কেইটা হৈ গ'ল 4 পূৰণ 2 4 দুগুণ 8 হাইড্ৰোজেন কেইটা হৈ গ'ল 8টা হৈ গ'ল প্ৰবলেমটো তাতে হৈ গ'ল যে হাইড্ৰোজেন কেইটা হৈ গ'ল 8টা হৈ গ'ল হাইড্ৰোজেন কেইটা হৈ গ'ল 8টা যদি হাইড্ৰোজেন 8টা হৈ গ'ল এইফালে আমি কি কৰিব লাগিল এইফালে দুটা আছিল ন এইফালে আগত 4 এটা বহাই দিলো এই তেতিয়া কি হৈ গ'ল ইও 8টা হৈ গ'ল বুজি পাইছানে প্ৰথম কাৰণে অকনমান টান লাগিব পাৰে যেতিয়া আমি বহুত কৰিম এনেকুৱা আমি মোটামুটি 100টা মান সলভ কৰিম যেতিয়া আমি সলভ কৰিম 100টাৰ যেতিয়া আমি 50 নম্বৰ মান পাম তেতিয়ালৈকে চকুমুজি কৰিব পৰা হবা তোমালোকে আজি জাস্ট এটাৰে ষ্টাৰ্ট কৰিছো বুজি পাইছানে এতিয়া এইটো কম আমি সন্তুলিত ৰাসায়নিক সমীকৰণ তাৰ পিছত আৰু এটা আছে এইটো তোমালোকে নিজে চেষ্টা কৰা CH4 plus O2 CH4 plus O2 is equal to CO2 plus H2O তো CH4 ৰ নামটো হ'ল মিথেন লিখি লোৱা দৰকাৰ হলে CH4 কি বুলি কোৱা হয় মিথেন লিখি লবা মই কৈ গৈছো CO2 মানে কাৰ্বন ডাই অক্সাইড যিবিলাক নতুন এইবিলাক কৈ গৈছো আৰু H2O মানে পানী H2O আমি কি বুলি কওঁ পানী বুলি কওঁ CO2 মানে সবে জানা কাৰ্বন ডাই অক্সাইড তো চোৱা কাৰ্বন এইফালে কেইটা এটা এইফালে কেইটা এটা হাইড্ৰোজেন কেইটা 4টা এইফালে কেইটা দুটা অক্সিজেন এইফালে কেইটা দুটা এইফালে কেইটা আছে অক্সিজেন কোৱা এইফালে ইয়াত দুটা ইয়াত এটা দুই একে 3টা আছে কিন্তু এইফালে অক্সিজেন তো চোৱা কাৰ্বন এইফালে এটা এটা মিলি আছে হাইড্ৰোজেন 4টা ইয়াত দুটা মিলি থকা নাই গতিকে প্ৰথমতে হাইড্ৰোজেনক তুমি মিলাই লোৱা ইয়াত যদি আমি 2 এটা দি দিও হাইড্ৰোজেন কিমান হৈ গ'ল 2 দুগুণ 4 হৈ গ'ল 4 অক্সিজেন কিমান হৈ গ'ল ইয়াত 2 হৈ গ'ল ইয়াত 1 আছে 1 দুগুণ 2 ইয়াত 2 2 2 কেইটা অক্সিজেন 4টা কিন্তু ইয়াত কেইটা আছে দুটা তো আগত যদি এটা 2 দি দিও মিলি যাব নে আগত যদি 2 দি দিও মিলি যাব নে চোৱা এবাৰ কাৰ্বন এটা হাইড্ৰোজেন 4টা হাইড্ৰোজেন 2 দুগুণ 4টা অক্সিজেন 2 দুগুণ 4টা অক্সিজেন ইয়াত দুটা আৰু ইয়াত কেইটা ইয়াৰ একো নাই মানে ইয়াত এটা চোৱা ইয়াত ইয়াৰ পৰা অক্সিজেন কেইটা আহিব দুটা আৰু ইয়াৰ পৰা একো নাই মানে 1 আছে 1 দুগুণ 2 2 2 অক্সিজেন ইয়াত 4 ইয়াত 2 দুগুণ 4 পাইছানে বুজি তো এনেকে আমি ৰাসায়নিক বিক্ৰিয়াবিলাক সন্তুলন কৰিব লাগিব তোমালোকে বহুত টান পাইছা চাগে যে অলপ প্ৰবলেমেটিক হৈছে তোমালোকৰ কাৰণে হয়নে কিন্তু ইমান একো নাই একদম ইজি একদম ইজি হয় বস্তুখিনি তো ইয়াৰ পিছত আমাৰ এইবিলাক সলভ কৰিবলগীয়া আছিল তো আজি সময় নহব নেক্সট ক্লাছত আমি এই কুৱেশ্যন বিলাক সলভ কৰিম যেতিয়া আমি এই কুৱেশ্যন বিলাক সলভ কৰিম তোমালোকৰ বাবে একদম ইজি হৈ যাব কোনো সমস্যাৰ কাৰণ নাই একদম ধুনীয়াকে তোমালোকে একদম পাৰি যাবা গতিকে আজি জাষ্ট এইখিনি বুজি লোৱা যিখিনি বুজালো সেইখিনিতে শেষ কৰি লোৱা নহলে তোমালোকৰ বহুত বেছি যেতিয়া পঢ়ি যাবা বহুত মানে সেই হৈ যাব আজি এইখিনিলৈকে থাকক নেক্সট ক্লাছত আমি গোটেইখিনি সলভ কৰি দিম নেক্সট ক্লাছত আমি গোটেইখিনি সলভ কৰি দিম ঠিক আছে গতিকে এইখিনি থাকিল কুৱেশ্যন মই সলভ কৰিম তোমালোকে এইখিনি সলভ কৰিব নালাগে যদি পাৰা এইখিনি চাবাচোন এইখিনি স্ক্ৰীনশ্বট এটা লৈ থোৱা এইখিনি তোমালোকৰ অনুশীলনীটো আছে অনুশীলনীত এই কুৱেশ্যনখিনি আছে অনুশীলনীৰ পৰা তোমালোকে এই কুৱেশ্যনখিনি পিক আপ কৰি পেলাই তোমালোকে চাবাচোন পাৰি নেকি কৰিব সলভ কৰিব যদি নোৱাৰি একো টেনচন নলবা মই আজি জাষ্ট আৰম্ভহে কৰিছো পাৰিম বুলি ভাবিব নালাগে জাষ্ট এবাৰ ট্ৰাই কৰি চাবা নোৱাৰিলেও কোনো কথা নাই মই নেক্সট দিনা ধুনীয়াকে শিকাই দিম নেক্সট ক্লাছত ঠিক আছে তো লাষ্টত কথাটো হ'ল কি তোমালোকে আমাৰ ই কুহিবাত সায়েন্সৰ লগত জড়িত হৈ থাকিবৰ কাৰণে টেলিগ্ৰাম চেনেলটোত আমাৰ জয়েন হৈ ল'বা এইটো আমাৰ টেলিগ্ৰাম চেনেলৰ কোড হয় এইটো স্কেন কৰি পেলাই তোমালোকে জয়েন হ'ব পাৰা আৰু যদি তোমালোকৰ কিবা সুধিবলগীয়া আছে আমাৰ কোৰ্সৰ বিষয়ে কিবা জানিবলগীয়া আছে এই নাম্বাৰত তোমালোকে কন্টেক্ট কৰিলে জানিব পাৰিবা হ'ব বাকি থ্যাংক ইউ ফৰ ওয়াচিং ই কুহিবাত সায়েন্স থ্যাংক ইউ আৰু শেষত মোৰ যিটো শ্লোগান সেই শ্লোগানটোৰে সামৰিম একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম গতিকে সকলোকে লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে যিখিনি পঢ়িলো সেইখিনি ধুনীয়াকে চাবা আৰু যদি কিবা বুজি পোৱা নাই কমেন্টত জনাবা মই তোমালোকক বুজাবলৈ সদায় প্ৰস্তুত হৈ আছো হ'ব সকলোকে পুনৰবাৰ লগ পোৱাৰ পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো ধন্যবাদ